কিছু অন্তে টাকা কোনো কয় না, খালি কয় যে নিচিস ক ওটাই খালি কয় গুড়ি থুছিস ওটা কয় গুড়ি খালি কয় খালি আমরা তো নেই আমার কেন গুড়ি কখন গুড়ি থুইছে কাই গুড়ি থুইছে না থুইছে কোনে মারিছে স্যার নাম কি না জানো বাড়িত মাতি আহিছে ওচি ছাৰ থানাত যাব লাগে থানাত অহাৰ পিছত সুধিলে কয় আপুনি কি চুৰি কৰিছে নেকি মই ক'লোঁ চুৰিটো কৰাই নাই ক'বলৈ না চান্স দিয়া নাই তথাপি মাৰি আছে পিটি উদয় কৰি মাৰি আছে পিছফালে লৈ গ'ল পিছফালে লৈ যাই কিনে মাৰি আছে কত এতিয়া জেলত দিম মই কৈছোঁ ছাৰ মই যদি কিবা কৰিছোঁ যদি কোনোবা প্ৰুফ থাকে তেতিয়াহ'লে মই জেলতে যাম আপুনি কিয় মাৰি আছে কয় কোনো প্ৰুফ নালাগে তোক এতিয়া মই জেলৰ ভাত খুৱাম এতিয়া যাবি কালি যাবি তই তো ল'ৰা দুটাক মানে ঘৰত যাই ছাৰে যাই কিনে ল'ৰা দুটাক মানে লগ নাপাই তাৰ গাৰ্জিয়নক কৈ আহিল যে ল'ৰা দুটাক লৈ আপোনালোকে থানাত আহিব তেতিয়া তাৰ গাৰ্জিয়নে ল'ৰা দুটাক লৈ থানাত আহিছিল আজি ৰাতি 8টামান বজাত তো অহাৰ পিছত মানে ছাৰৰ এটা কাম আছিল মানে ৰূপম ডেকা ছাৰৰ এটা কাম আছিল যে ল'ৰা দুটাক যে জিম্মাত লৈ আহিল ল'ৰা দুটাক সুধিব লাগিছিল যে আপোনালোকে চুৰি কৰিছে নে নকৰে এইটো লৈ সুধিব লাগিছিল কিন্তু ইমান সোধ নকৰাকৈ ল'ৰা দুটাক মানে মাৰিছিল তাৰ মানে গাৰ্জিয়নৰ সন্মুখতে এইটো আমি বিশাল আকাৰে বেয়া পাইছোঁ আৰু আমাৰ ৰাইজখিনিও বেয়া পাইছে যিহেতু আমাক মানে ফোন যোগে জনালে গাৰ্জিয়নে যে এনেকৈ কথা আপোনালোকে আহক তো আমি কেইটামান সংগঠনৰ পৰা ইয়াত আহিছোঁ আহি কেনে আমি চালোঁ হয় মানে তাক ল'ৰাকো সোধ-পোছ কৰিলোঁ তেওঁলোকেও কৈ আছে যে আমাক মাৰিছে ক'ত মাৰিছে আমি চালোঁ তাৰপিছত পিঠফালে চালোঁ ভৰিত চালোঁ মানে গোটেইখিনিতে মাৰিছে থানাৰ অচি ছাৰৰ পিছফালত এটা ৰুম আছে তাত বোলে লৈ গৈছিলে এই দুজনক লৈ যোৱাৰ পিছত এই ৰূপম ডেকা এছআইজনে তেখেত দুজনক মানে কথা যেতিয়া পুছকাছ কৰিছিল তেতিয়া খুব বেয়াকৈ মাৰিছে গুলীকৈ মাৰিছে কাপোৰ খুলি পিঠিত বোলে মাৰিছে পিছত আমাক অভিভাৱকে ফোন মাৰিলে যে এনেকুৱা কথা আমাক মাতিছিল আমি আজি অহাৰ পিছত আমাক মানে চাব ইন্সপেক্টৰজনে আমাৰ ল'ৰা দুজনক মাৰি আছে সেই হিচাপত আমি আহিলোঁ আহি সোধ-পোছ কৰিলোঁ কথাখিনি সঁচাকৈ আমি গম পালোঁ যে হয় এই দুজনক মাৰিছিল কিন্তু বেয়াকৈ মাৰিছে খুব বেয়াকৈ মাৰিছে পোনপ্ৰথমে মই সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা মই গৰিহণা জনাইছোঁ মই ৰূপম ডাঙৰীয়াক মই এইকাৰণে গৰিহণা জনাইছোঁ যে থানাৰ ভিতৰত অভিযুক্তক মাৰিবৰ কাৰণে গভৰ্ণমেণ্ট বা আইনত কোনো ঠাইত এনেকুৱা ধৰণৰ ঘটনা নাই